প্ৰথমতে ৰেডি কৰি ল'লোঁ কলৰ পাতৰ ৰছী। কলৰ পাতৰ ৰছীৰে মানে চাক বান্ধিম। ৰছী ভাল হ'বৰ কাৰণে এনেকৈ জিকাই ল'ব লাগে। মোটামুটি 2 মিনিট মান এনেকৈ জিকাই ল'ব লাগে। চৰ্মিং কলনী চাইণ্টিফিক বি বক্সত ভৰাব লাগিলে আমি প্ৰথমতে কৰিব লাগিব বক্সৰ পৰা চাক কাটা কাম। এতিয়া চাক দুখন কাটি আনিম মই এইটো বক্সৰ পৰা। এতিয়া ওলাই আছোঁ আৰু ইয়াৰ পৰা 3টা চৰ্মিং কলনী আছে যিহেতু তলৰ যিটো আমাৰ ব্ৰড চেম্বাৰ সেইটো যিহেতু খালী ৰাখিব লাগে, সেইকাৰণে মই ভাবিছোঁ ইয়াৰ পৰা 2টা চাক কাটি এতিয়া চাকবিলাক এখন এখনকৈ বান্ধি আছোঁ। এতিয়া 2খন চাকক কাটি 4খন বনাইছোঁ। ৰেণুৰ ৰস কণিলাটা পৰু থাকে। এনেকৈয়ে এইটো বক্সৰ পৰা মই 6টা চাক ওলাই এনেকৈ বান্ধা হ'ল। বান্ধি ল'ব লাগে 6টা চাক, যিহেতু 3টা কলনী আছে 2খন 2খনকৈ দিম। এতিয়া ৰেডি হ'ল বক্সত দিবলৈ এই 6টা চাক। বক্সকেইটা এনেকৈ ধুনীয়াকৈ মুচি লৈ চাককেইটা দিব। লগতে ফ্ৰেমকেইটাও ধুনীয়াকৈ মুচি লৈ চাফা কৰি দিব। চম কলনীবিলাক ভৰাব ভাল। যেতিয়া আমি পুৰণা চাক দি দিম তেতিয়া আমি বি বক্সত গেট নিদিয়াকৈ আমি ভৰাব পাৰোঁ। এনেকৈ থৈ দিয়ক। 5 মিনিট পিছত আপুনি আৰু চাব আহিব, দেখিব যে চাকৰ ভিতৰত গোটেই মৌ-মাখিবিলাক ভাল হৈ আছে। এতিয়া 2 নম্বৰ কলনীটো ভৰাম। ফ্ৰেম চাফা কৰি দিয়া হ'ল আৰু ইয়াতে চাক বান্ধা 2টা ফ্ৰেম দিয়া হ'ল। এইটো 2 নম্বৰ চৰ্মিং কলনী। ইয়াতো এটা ধৰি থোৱা আছে। এইটো এতিয়া ভৰাব যাই আছোঁ।
2 নম্বৰ এতিয়া আমি যাম 3 নম্বৰটো কলনী 3 নম্বৰ এইটো জীৱনত প্ৰথম বনোৱা বক্স আছিল ইনাৰ কভাৰখন থাকি দিম তাৰপিছত এইটো একবাৰ উল্টাই চাম রানী আছে নাকি রানী পুরা হয়েছে এতিয়া 5 মিনিট পিছত আমি সাম কলনীটো কেনেকুৱা হল 5 মিনিট পিছত কোনো গেট নিদিয়াকে কলনী ইনষ্টলেশ্যন একবাৰ খুলি চাওঁ এনেকুৱা হৈছে পুৰা লৈ গৈছে পুৰণা শাকবিলাকো পুৰা লৈ